অস্তিত্বৰ সংকটত ধুবুৰী জিলাৰ দক্ষিণ পাৰত অৱস্থিত ঐতিহাসিক বুঢ়াবুঢ়ী থান। খৰালিৰ সময়ত গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণৰ দাবী মন্দিৰ পৰিচালনা সমিতিৰ। কেৱল বাৰিষাৰ সময়তে বাঁহৰ পাৰ্ক জিঅ'বেগ আদি পেলাই দায়িত্ব সামৰাৰ অভিযোগ উত্থাপন হৈছে। ধুবুৰী জিলাৰ দক্ষিণ পাৰৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত এই ঐতিহাসিক বুঢ়াবুঢ়ী থান হিন্দু মুছলমানৰ মিলনভূমি বুলি পৰিচিত। কিন্তু ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবল গৰাখহনীয়াই প্ৰতি বছৰে তাণ্ডৱ চলাই উক্ত ঠাইখনত। ইতিমধ্যে গৰাখহনীয়াত জাগ গৈছে থানত প্ৰৱেশ কৰা মূল পথ। থানখন ৰক্ষাৰ বাবে ইতিমধ্যে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই বিধানসভাৰ মজিয়াত ২৬টাকৈ পেকেজ ঘোষণা কৰিছে, যদিও কোনো কাম আৰম্ভ হোৱা নাই। অতি শীঘ্ৰেই প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণৰ দাবী ৰাইজৰ। বৰ্তমান যেহেতু আমাৰ এই বুঢ়াবুঢ়ী মন্দিৰটো অস্তিত্বৰ সংকটত পৰি আছে, ব্ৰহ্মপুত্ৰ নদী আছে, গৰাখহনীয়ে আমাৰ প্ৰত্যেক বছৰে ইয়াত তাণ্ডৱ চলায়। গতিকে মই আমাৰ অসমৰ যেহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয় যিটো কয় সেইটো কৰি দেখুৱায়। যোৱা বাজেটত এটা পেকেজ তেখেতে আৰু পীযুষ হাজৰিকা ডাঙৰীয়াই ঘোষণা কৰিছে যে আমি বুঢ়াবুঢ়ী থানৰ কাৰণে ২৬ কোটি টকা এটা আগবঢ়াম। গতিকে সেই টকাখিনি কেতিয়া কাম কৰিব, ইমপ্লিমেণ্ট কৰিব, সেইখিনি আমি জানিব বিচাৰিছোঁ। লগতে যিহেতু বৰ্তমান খৰালিকাল, এই সময়খিনিত যাতে তেখেতসকলে সেই কামটো কৰে, তাৰ কাৰণে মই মন্দিৰ কমিটিৰ তৰফৰ পৰা তেখেতসকললৈ অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে কামখিনি কৰিব পাৰে। যিহেতু এই অঞ্চলটো এটা স্পৰ্শকাতৰ এৰিয়া, গৰাখহনীয়াত প্ৰত্যেক বছৰে হাজাৰ হাজাৰ বিঘা মাটি ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত যাহ যায়। ইয়াৰ ক্ষেত্ৰত মই আমাৰ স্বনামধন্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয়ক কাতৰভাৱে অনুৰোধ জনাইছোঁ যাতে অতি শীঘ্ৰে আমাৰ এই অঞ্চলৰ সুৰক্ষাৰ্থে তথা বিশেষকৈ আমাৰ এই বুঢ়াবুঢ়ী মন্দিৰৰ সুৰক্ষাৰ্থে অতি সোনকালে ইয়াৰ যিকোনো বিহিত ব্যৱস্থা এটা লওক, আৰু বিশ্বাস আছে আমাৰ অতি সোনকালে ল'ব। ইয়াত কিমান মানুহ ক্ষতিগ্ৰস্ত হৈছে, কিমান গাঁও ক্ষতিগ্ৰস্ত হৈছে? ইয়াত ধৰক আমাৰ মোটামুটি ১০০ৰ পৰা ১৫০খন গাঁও ক্ষতিগ্ৰস্ত হৈছে। খৰালি সময়ত কোনেও নাহে, কিন্তু যেতিয়া বাৰিষা কাল আহিব সিহঁতৰ এটা ছিজন আহি যায়, কিবা পাৰ্কোপাইন, কিবা অমুক বেম্বু পাৰ্কোপাইন এইবিলাক কাম কৰে। এইবিলাকে জিঅ'বেগ এইবিলাকে কোনো কামত নিদিয়ে, কিন্তু বৰ্তমান যিটো সময়, এই সময়ত কৰিব লাগিব। বাৰিষা কালত কৰিলে কোনো কামতে নিদিয়ে। গতিকে আমি তেখেতসকলে অনুৰোধ জনাম, আমাৰ ধুবুৰী জিলাৰ জিলা আয়ুক্ত তথা আমাৰ যিটো জলসিঞ্চন বিভাগ আছে, ইয়াৰ SDO আছে, সিহঁতক মই বুঢ়াবুঢ়ী মন্দিৰ কমিটিৰ তৰফৰ পৰা এটা অনুৰোধ জনাম যাতে অতি সোনকালে আপোনালোকে যিমানবিলাক কাম কৰে খৰালি কালত কৰক, কিন্তু বাৰিষা কালত নহয়। অকল চৰকাৰী পইচা অপচয় হয়, সেইবিলাক চৰকাৰৰ এনেই অপচয়। যিহেতু আমি অপচয় হোৱাটো নিবিচাৰোঁ, গতিকে যিবিলাক কাম কৰিব লাগে আপোনালোকে খৰালি কালত কৰক, তাতে আমাৰ কাৰণে ভাল। লখিমপুৰৰ পৰা চাহিৰ আব্বানীৰ ৰিপৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।